অৰুণোদয় 3.0 অহা সেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় 0.3 আমি আৰম্ভ কৰিম। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আবেদন হ'ব ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে, কিন্তু কেনেকৈ আবেদন কৰিব আৰু কি নথিপত্ৰ বা কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে, সবিশেষ জানিব। আৰু নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব, কোনে আবেদন কৰিব পাৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু লগতে PM কিষাণক লৈ এক ডাঙৰ আপডেট আহিছে। বন্ধু-বান্ধৱীসকল, যিসকল PM কিষাণ যোজনাৰ 18 নং কিস্তি ধন পাবলৈ বিচাৰিছে তেওঁলোকৰ বাবে খুবেই ডাঙৰ খবৰ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ। বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। বন্ধু-বান্ধৱীসকল, নতুনকৈ অৰুণোদয় আঁচনি 3.0 20 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু তেওঁলোকক অৰুণোদয় আঁচনি দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। তো যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব আৰু তেওঁলোককহে অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলিও ঘোষণা কৰিছে। তো বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। তাৰ উপৰিও যিখিনি নথিপত্ৰ লাগিব সেইখিনিতো আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত গম পাব। বন্ধু-বান্ধৱীসকল, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যিসকলৰ ঘৰত 4খনতকৈ অধিক গাড়ী আছে তেওঁলোকে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু যিসকলে ধৰক গাঁও পঞ্চায়তৰ পৰিয়ালৰ সদস্য হয় বা যিসকলে MLA মন্ত্ৰীৰ সদস্য হয়, ঘৰৰ সদস্য হয়, তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব নোৱাৰিব। গতিকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে তেওঁলোকৰ পোনপ্ৰথমতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও যিখিনি নথিপত্ৰসমূহ লাগিব আপোনালোকক মই পোনপ্ৰথমতে অৱগত কৰিছোঁ যে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও এই 13টাকৈ নথিপত্ৰ লাগিব। বন্ধু-বান্ধৱীসকল, তাৰ মাজতে প্ৰথমটো হ'ল আধাৰ কাৰ্ড, 2 নম্বৰত আছে পেন কাৰ্ড, 3 নম্বৰত আছে অসমৰ বাসস্থান অৰ্থাৎ আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, 4 নম্বৰত বেংক একাউণ্ট, 5 নম্বৰত বেংকৰ পাছবুক, 6 নম্বৰত 2খন ফটো, 7 নম্বৰত মোবাইল নম্বৰ, 8 নম্বৰত ৰেচন কাৰ্ড, 9 নম্বৰত আয়ৰ প্ৰমাণপত্ৰ, 10 নম্বৰত আত্মঘোষণাৰ প্ৰমাণপত্ৰ আৰু 11 নম্বৰত পৰিচয় পত্ৰ, 12 নম্বৰত ভোটাৰ ID কাৰ্ড আৰু 13 নম্বৰত বয়সৰ প্ৰমাণ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এই 13টা ডকুমেণ্ট যদি আছে তেতিয়াহ'লে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এই ডকুমেণ্টছখিনি স্ক্ৰীনশ্বট মাৰি ল'ব যাতে আপোনালোকৰ কি ডকুমেণ্টছ লাগে আপোনালোকৰ যাতে খেলি মেলি নহয়। গতিকে এইটো চাই ভালকৈ আপোনালোকে ডকুমেণ্টছখিনি ৰেডি কৰক। কাৰণ অহা ছেপ্টেম্বৰ মাহৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ হ'ব। গতিকে আপোনালোকৰ যদি ডকুমেণ্টছখিনি এতিয়াৰে পৰা ঠিক নকৰে তেন্তে আপোনালোকে সময়ত ডকুমেণ্টছ ঠিক কৰিবলৈ হ'লে কেতিয়াবা লেট হয়। আৰু অৰুণোদয় আঁচনি 3.0ৰ কামসমূহ অতি শীঘ্ৰে শেষ কৰিব বা সমাপ্ত কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ কৰিব, কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই। তাৰ বাবে আপোনালোকক মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আপোনালোকে আৰু এটা মন কৰিবলগীয়া কথাটো হ'ল যে যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। অৰ্থাৎ বেংকৰ লগত যদি আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়াহ'লে আপোনালোকৰ এই যোনটো পইচা 1250 টকা আপোনালোকক প্ৰতি মাহৰ 10 তাৰিখে বেংকত সোমাই দিয়ে অসম চৰকাৰে, সেই টকাটো DBৰ মাধ্যমত বেংকত ট্ৰান্সফাৰ কৰে। গতিকে যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হ'ব, কিন্তু আপোনালোকৰ বেংকসমূহত হয়তো এই টকা নোসোমাব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো এতিয়াৰে পৰা লিংক কৰক যদি লিংক নাই। আৰু বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0ত কেইবাটাও সুবিধা থাকিব আৰু হয়তো এই টকাটো বঢ়াবলৈ আছে। অসম চৰকাৰে এতিয়ালৈকে কোনো অফিচিয়েলভাৱে ঘোষণা কৰা নাই যে টকাটো কেতিয়ালৈ বৃদ্ধি কৰিব। গতিকে যদি বৃদ্ধি কৰে আপোনালোকৰ আগত মই ভিডিঅ' বনাই অৱগত কৰিম। আৰু নতুনকৈ 20 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু যদি বন্ধু-বান্ধৱীসকল অৰুণোদয় আঁচনি 3.0ক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিম বুলি ভাবিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ ঘোষণা ৰেচন কাৰ্ডক লৈ। যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব তেওঁলোকৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বন্ধু-বান্ধৱীসকল,
বন্ধুসকল যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ থাকিব লাগিব ই-শ্ৰম কাৰ্ড। যিসকলৰ ই-শ্ৰম কাৰ্ড আছে তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু অকল ই-শ্ৰম কাৰ্ড থাকিলে নহ'ব আৰু ই-শ্ৰম কাৰ্ডটো যদি আপোনালোকে 2023 চনৰ আগত বনোৱাইছিলে তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকলে 2023 চনৰ পিছত বনাইছে ই-শ্ৰম কাৰ্ড তেওঁলোকে কিন্তু নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। তো বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ ই-শ্ৰম কাৰ্ড আছে আৰু ই-শ্ৰম কাৰ্ডখন যদি 2023 চনৰ আগত বনাইছিলে তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক আৰু ৰেচন কাৰ্ড লাভ কৰক আৰু ৰেচন কাৰ্ডৰ যিখিনি সুবিধা আছে সেইখিনিও লাভ কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু বিনামূলীয়া চিকিৎসা পাব। তাৰ উপৰিও বহুতখিনি সা-সুবিধা পাব। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল বহুতে মোক কমেণ্ট কৰিছে যে নতুনকৈ ৰেচন কাৰ্ডত নাম কেনেকৈ এড কৰিব। চাওক, যিসকলে নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বা এড কৰিব বিচাৰিছে তেওঁলোকে নিজৰ ওচৰ চুবুৰীয়া চৰকাৰী সুলভ মূল্যৰ দোকানত গৈ নামসমূহ এড কৰিব লাগিব। নতুনকৈ এতিয়ালৈকে ৰেচন কাৰ্ডত নামসমূহ এড কৰা নাই আৰু যেতিয়া নতুনকৈ ৰেচন কাৰ্ডত নামসমূহ এড কৰে লগালগ আপোনালোকক মই এটা ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিম। গতিকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন আপডেটসমূহ এইটো চেনেলৰ জৰিয়তে পাই থাকিব। আৰু বন্ধু-বান্ধৱীসকল আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। যিসকল কৃষকে PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনৰ বাবে ৰৈ আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল যদি আপোনালোকে 18 নং কিস্তিৰ ধনৰ বাবে ৰৈ আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই জৰুৰী খবৰ, কাৰণ অফিচিয়েলভাৱে আপডেট আহিছে যে অকল যোগ্য কৃষকে 18 নং কিস্তিৰ ধন লাভ কৰিব আৰু 18 নং কিস্তিৰ ধনৰ পৰা বহুতো কৃষকৰ নাম বঞ্চিত হ'ব বা নামসমূহ কৰ্তন হ'ব। গতিকে বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এজন যোগ্য কৃষক হয় তেতিয়াহে আপোনালোকে 18 নং কিস্তিৰ ধন লাভ কৰিব আৰু তাৰ বাবে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিবলৈ অফিচিয়েলভাৱে ঘোষণা কৰিছে যে যিসকল কৃষকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰে আৰু তেওঁলোকৰ যদি সবিশেষ তথ্যসমূহ ঠিকে থাকে তেতিয়াহ'লে তেওঁলোকে নতুনকৈ 18 নং কিস্তিৰ ধনসমূহ লাভ কৰিব। আৰু যদি আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক নকৰে কিবা খেলি-মেলি হৈ থাকে বা ভুল হৈ থাকে তেতিয়াহ'লে কিন্তু আপোনালোকে 18 নং কিস্তিৰ ধনৰ 2000 টকাৰ পৰা বঞ্চিত থাকিব আৰু এই কথাটো অফিচিয়েলভাৱে আপডেট আহিছে। আৰু যদি আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিবলৈ বিচাৰে তেতিয়াহ'লে ইতিমধ্যে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ, সেইসমূহ ভিডিঅ' চাই ল'ব আৰু নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল যিসকলে নিজৰ মোবাইল নম্বৰটো পুৰণি নম্বৰটো সলনি কৰি নতুন নম্বৰ দিব বিচাৰিছে PM কিষাণত তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। ইতিমধ্যে PM কিষাণ যোজনাৰ পৰ্টেলত নতুনকৈ আপোনালোকে মোবাইল নম্বৰটো সলনি কৰি পুৰণি নম্বৰ সলনি কৰি নতুন নম্বৰ দিব পাৰিব। তাৰ বাবে আপোনালোকে pmkishan.government.in চাৰ্চ কৰিব আৰু তাতে গৈ অফিচিয়েল ৱেবছাইটত প্ৰথম পেজতে লিখা আছে মোবাইল নম্বৰ চেঞ্জ বুলি, তাতে ক্লিক কৰি নিজৰ মোবাইল নম্বৰটো সলনি কৰিব পাৰিব। আৰু যদি আপোনালোকে নোৱাৰিছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বন্ধু-বান্ধৱীসকল PM কিষাণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অসমৰ লাখ লাখ কৃষকে নতুনকৈ PM কিষাণত অন্তৰ্ভুক্ত কৰিব বুলিও ঘোষণা কৰিছে। বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এজন যোগ্য কৃষক হয় তেতিয়াহ'লে যদি PM কিষাণৰ ধনসমূহ পোৱা নাই বা PM কিষাণ যোজনাৰ অন্তৰ্ভুক্ত হোৱা নাই বা এপ্লাই কৰা নাছিলে তেতিয়াহ'লে আপোনালোকে পলম নকৰি আজিয়ে PM কিষাণ যোজনাৰ বাবে আবেদন কৰক। আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে আৰু আপোনালোকে PM কিষাণ যোজনাৰ বছৰি 6000 টকা তিনিটা ইনষ্টলমেণ্টৰ যোগেদি নিজৰ বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰক। আৰু বন্ধু-বান্ধৱীসকল PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনটো কেতিয়া দিব বুলি বহুতে কমেণ্ট কৰিছে। চাওক বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এজন যোগ্য কৃষক হয় তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। নৱেম্বৰ মাহৰ আগতে আপোনালোকে 18 নং কিস্তিৰ ধন 2000 টকা লাভ কৰিব পাৰিব। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই, জাষ্ট উল্লেখ কৰিছে যে নৱেম্বৰ মাহৰ ভিতৰত 18 নং কিস্তিৰ ধন 2000 টকা কৃষকসকলৰ একাউণ্টত DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। আৰু বন্ধু-বান্ধৱীসকল যদি আপোনালোকে PM কিষাণক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এইকেইটা আপডেট সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম।